জুবিন গাৰ্গৰ ছোৱালী কাজলীক হত্যাৰ চেষ্টা। জুবিন গাৰ্গে এডপ্ট কৰা কাজলী, সেই কাজলী নামৰ যোনগৰাকী ছোৱালী, সেই ছোৱালীগৰাকীক এতিয়া হত্যাৰ চেষ্টা। কোনে হত্যা কৰিব লৈছে? কোনে হত্যা কৰিব লৈছিল? আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চালে গম পাব। কথাটো শুনি বহুত দুখ লাগিছে। জুবিন গাৰ্গে এডপ্ট কৰা, জুবিন গাৰ্গে তুলি লোৱা কাজলীক হত্যাৰ চেষ্টা কৰিছে যেন এই কথাটো শুনি বহুত দুখ লাগিল। হয়তো আপোনালোকেও গম পাব কোনে হত্যা কৰিব লৈছে, কোন হয় সিহঁত, কোনে কিয় হত্যা কৰিব লৈছে। কাৰণটো লাগিব ন। মানুহে মানুহক এনেই হত্যা কৰিব পাৰিব নেকি? কিবা এটা কাৰণ লাগিব। সেই কাৰণটোনো কি? এই ভিডিঅ'টোত গোটেই কথাখিনি গম পাব। আৰু যোনসকলে হত্যা কৰিব লৈছে নহয়, সেই সকলৰ নাম যেতিয়া মই কৈ দিম, বা এই সকলেই হত্যাৰ চেষ্টা চলাইছে বুলি যেতিয়া মই আপোনালোকক কৈ দিম, তেতিয়া আপোনালোকে ভাবিবলৈ বাধ্য হৈ যাব। আপোনালোকৰ চকু কপালত উঠিব। এইটোৱে ক'লোঁ। বাকী যে কি নহওক, মই আপোনালোকক গোটেই কথাখিনি কৈ দিম। কাজলীৰ লগতনো কি হৈ আছে, কাজলীক কোনে হত্যাৰ চেষ্টা কৰিছে, সঁচাকৈ হত্যা কৰিব লৈছে নে, কোন সিহঁত, কেলৈ, কাৰণবিলাক লাগিব ন। সেই গোটেই কথাখিনি কৈ দিম। মই বিশেষ সূত্ৰে কিছুমান কথা গম পাই থাকোঁ, আৰু বিশেষ সূত্ৰে গম পাই থকা কথাখিনিকে আপোনালোকক কওঁ। মোৰ যিহেতুকে ছ'চিয়েল মিডিয়া প্লেটফৰ্মটো আছে ন, এই ছ'চিয়েল মিডিয়া প্লেটফৰ্মটোৰ দ্বাৰাই মই আপোনালোকক মোৰ নিজৰ কথাৰে, মোৰ নিজৰ ভাৱ ভাষাৰে আপোনালোকক গোটেই কথাখিনি ক'বলৈ মই চেষ্টা কৰোঁ। তো আপোনালোকক এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ। বৰ্তমান সময়ত জুবিন গাৰ্গে ন্যায় পোৱা নাই। 2025 চনতেই সেই কাণ্ডবিলাক সংঘটিত হৈ গৈছিল। জুবিন গাৰ্গৰ লগত যি কাণ্ড সংঘটিত হৈ গৈছিল 2025 চনত, তো আমি 2025 চনটোক বিদায় দিলোঁ, আমি আঁকোৱালি ল'লোঁ 2026 চনক। ঠিক আছে। তো আচলতে বৰ্তমান সময়ত জুবিন গাৰ্গে ন্যায় পোৱা নাই। তো ন্যায় পোৱা, এইটো ন্যায় নোপোৱাটো এইটো বহুত এটা ডাঙৰ দুখজনক, দুখৰ বিষয়। বৰ্তমান সময়ত জুবিন গাৰ্গে ন্যায় পাব লাগিছিল, কিন্তু আজিলৈকে ন্যায় পোৱা নাই। তো এনেকৈ আজি কালিকৈ এনেকৈ গৈ মানে একে সেই অভিনীল, জোনমণি ৰাভাৰ দৰে কিবা কেছটো এনেকুৱা হৈ পৰিবগৈ নেকি? তো এইটো বহুত ডাঙৰ কথা। আচলতে ইয়াত কি ৰহস্য সোমাই আছে, কোনে কি কৰি আছে, এই গোটেই কথাখিনি গম নাপাওঁ। তো মই এইটোৱে কথা ক'ব বিচাৰিছোঁ যেন বৰ্তমান সময়ত কাজলীৰ লগত যোনটো কাণ্ড সংঘটিত হৈ আছে, কাজলীৰ লগত যি বৰ্তমান কাজলী বিতৰ্কত সোমাই পৰিছে, তো সেই কথাখিনি ক'বলৈ চেষ্টা কৰিছোঁ। কিন্তু হ'লেও আপোনালোকক মই এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, জুবিন গাৰ্গে ন্যায় পাবৰ কাৰণে, ন্যায় পোৱাৰ ক্ষেত্ৰত আমি সকলোৱে মাত মাতি আছোঁ, আৰু মাত মাতি গৈ থাকিম যেতিয়ালৈকে জুবিন গাৰ্গে ন্যায় নাপাব। তো মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকে এখন্তেক সময় উলিয়াই আপোনালোকৰ আঙুলি পৰশেৰে কমেণ্ট বক্সত লিখকচোন, #JusticeForJubin Garg বুলি লিখকচোন, আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। অন্ততঃ আপুনি যদি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে, তেতিয়া আপোনালোকৰ ফালৰ পৰাও যদি এজন জুবিন অনুৰাগীয়ে যদি লেখে যেন #JusticeForJubin Garg, তেতিয়াহ'লে আমি জাষ্টিছ বিচাৰি থকা যি #JusticeForJubin Garg, এই বস্তুটো বহুত হৈ যাব। তো এতিয়া 7 মিলিয়ন হৈ গ'ল। অকল 7 মিলিয়ন হ'লেই নহ'ব, আৰু হ'ব লাগিব। পৃথিৱীত গম পাব লাগিব যেন #JusticeForJubin Garg, এই সত্তাটো কি হয়, এই বস্তুটো গম পাব লাগিব। সেইকাৰণে আপোনালোকক অনুৰোধ কৰিব বিচাৰিছোঁ, আপোনালোকে যিমান পাৰে সকলোৱে #JusticeForJubin Garg লিখিবই, এইটো এলাহ নকৰিব। তো এতিয়া মই মেইন কথালৈ যাবলৈ বিচাৰিছোঁ। জুবিন গাৰ্গে তুলি লৈছিল, জুবিন গাৰ্গে এডপ্ট কৰিছিল কাজলী নামৰ সেই ছোৱালীগৰাকীক। ঠিক আছে। তো এতিয়া আপোনালোকক বিতংভাৱে কথাখিনি ক'ব বিচাৰিছোঁ। কাজলী নামৰ যোনগৰাকী ছোৱালী, সেই ছোৱালীগৰাকীয়ে ছ'চিয়েল মিডিয়াত আহিছে, এটা ইউটিউব চেনেল খুলিছে। তো কথা হ'ল, মই আগতীয়াকৈ আপোনালোকক কৰিব বিচাৰিছোঁ দেই, ইউটিউব চেনেল খোলাটো কিবা অপৰাধ নেকি? ইউটিউব চেনেল যেন খুলিছে বা ছ'চিয়েল মিডিয়াত যেন আহিছে, এই বস্তুটো কিবা অপৰাধ নেকি? বৰ্তমান সময়ত ছ'চিয়েল মিডিয়া কোনে ব্যৱহাৰ নকৰে? ছ'চিয়েল মিডিয়া সকলোৱে ব্যৱহাৰ কৰে, আপুনি কৰে। এতিয়া আপুনি ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিছে কাৰণে মোৰ এই ভিডিঅ'টো আপুনি চাবলৈ পাইছে। যদি আপুনি ছ'চিয়েল মিডিয়া ব্যৱহাৰ নকৰিলে হয়, তো মোৰ এই ভিডিঅ'টো আপুনি চাব নাপায়। তো ছ'চিয়েল মিডিয়া সকলোৱে ব্যৱহাৰ কৰে। তো সেই আমি ব্যৱহাৰ কৰোঁ, সকলোৱে ব্যৱহাৰ কৰে। সেইকাৰণে কাজলীও ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিছে, এটা ইউটিউব চেনেল খুলিছে, আৰু লগতে ইনষ্টাগ্ৰাম আছে, ফেচবুক আছে। আৰু নৰ্মেল কথা, সকলোৱে ছ'চিয়েল মিডিয়া খোলে। বৰ্তমান ডিজিটেল যুগ না, ছ'চিয়েল মিডিয়া লাগিবই। ছ'চিয়েল মিডিয়া অবিহনে মানুহ জীয়াই থকাটো সম্ভৱপৰ হৈ নুঠে। ঠিক আছে। এখন্তেক আপোনাৰ
যেতিয়া আপোনাৰ হাতত মোবাইলটো নাথাকিব তেতিয়া কেনে অনুভৱ হয় হয়তো আপোনাক সেইটো বুজাই ক'ব নালাগে। মোবাইলটো যদি নাথাকে নহয় এনেকুৱা মেথা চেথা গৰম হৈ যায়। এখন্তেক সময় কটাবৰ কাৰণে কঠিন হৈ পৰে। মোবাইলটো লাগিবই, ছ'চিয়েল মিডিয়া লাগিবই। আৰু হয়তো আপোনালোকে সকলোৱে ফেচবুক চলায়। যেতিয়া ফেচবুক খন্তেক সময়ৰ কাৰণে ষ্টপ হৈ গৈছিল তেতিয়া মানুহে কেনেকুৱা কৰিছিল সেই কথাটো মনত পেলাব। ঠিক তেনেদৰে কাজলীয়ে গোটেই ছ'চিয়েল মিডিয়াত এক্টিভ আছে, ছ'চিয়েল মিডিয়াত ভিডিঅ' প্ৰস্তুত কৈছে। তো এটা কথা যিহেতুকে আমি সকলোৱে গম পাওঁ যেন জুবিন গাৰ্গে সঁচাকৈ কাজলীক এডপ্ট কৰিছিল। এই কথাটো একদম 100% ফুল। ঠিক আছে, সঁচা কথা, এডপ্ট কৰাটো সঁচা কথা। সঁচাকেই কাজলীক এডপ্ট কৰিছে জুবিন গাৰ্গে, এইটো মিছা কথা নহয়। ঠিক আছে, সঁচাকেই নিজৰ সন্তানৰ দৰে মৰম কৰে, নিজৰ সন্তান বুলি ভাবে কাজলীক। আৰু কাজলীও জুবিন গাৰ্গক নিজৰ সন্তান ভাবে। ঠিক আছে, নিজৰ সন্তান ভাবে, নিজৰ দেউতাক তো ঠিক তেনেকৈ ভিডিঅ' প্ৰস্তুত কৰোঁতে প্ৰথম ষ্টাৰ্টিঙতে কাজলীয়ে কয় এইটো ষ্টাইলত দেই, মই ব্লগিংটো আপোনালোকে কেনেকৈ গম পায় ন এইটো ষ্টাইলত। হাই, মই জুবিন পাপাৰ ছোৱালী কাজলী। মই কাজলীয়ে কৈছোঁ আজি মই আপোনালোকক এনেকুৱা বস্তুখিনি দেখাম, এইখিনি দেখাম, আমুক ধৰণৰ এনেকৈ নিজৰ শৈলীত কথাখিনি কয়। তো এতিয়া আপোনালোকক সুধিব বিচাৰিছোঁ, মই জুবিন পাপাৰ ছোৱালী কাজলী, জুবিন পাপাৰ নামটো ব্যৱহাৰ কৰাটো কি অপৰাধ নেকি? কওকচোন আপোনালোকে। জুবিন পাপাৰ নামটো কোৱাৰ কাৰণে অপৰাধ নেকি? আপোনালোকে বেয়া পাইছে এতিয়া, কাৰণ কেলৈ আমাৰ কিছুমান স্বভাৱ থাকে। কোনোবাই যদি কিবা কাম এটা কৰে নহয়, সেই কামটোত যদি অকণমান সফলতা অৰ্জন কৰে নহয়, তেতিয়া গা পূৰণ হৈ যায়, গা জ্বলন পূৰণ, ৰখি থাকিব নোৱাৰি। কেনেকৈ তাক দবাওঁ, কেনেকৈ ডিম'টিভেট কৰোঁ, সেইবিলাক। এতিয়া কাজলীয়ে ছ'চিয়েল মিডিয়া খুলিছে, ছ'চিয়েল মিডিয়াত এই দুই এদিনতে অকণমান ছাকচেছ হৈছে। 2 লাখ, 1 লাখ, 40,000, 50,000 এইবিলাক ভিউজ গৈছে। আপোনালোকে সেই ভিউজবিলাক দেখি আপোনালোকে জ্বলন হৈছে। হয়তো আপোনালোকেও চাগে ছ'চিয়েল মিডিয়াত এক্টিভ আছে, ছ'চিয়েল মিডিয়া আপোনালোকেও আছে। আপোনালোকে চাগে বছক জুৰিও আপোনালোকে চাগে ছ'চিয়েল মিডিয়াত এক্টিভ, মানে আপোনালোকে ছাকচেছ হ'ব পৰা নাই। আৰু সেই জ্বলন ফিনটো হোৱা কাৰণেই আপোনালোকে ক'ব বিচাৰিছে যেন জুবিন গাৰ্গৰ নামটো ব্যৱহাৰ নকৰিব। আৰে বাবা, আপোনালোকক সুধি ছ'চিয়েল মিডিয়াত জুবিন পাপাৰ ছোৱালী বুলি ক'ব নেকি? এইটো অধিকাৰ জুবিন গাৰ্গে জীৱিত অৱস্থাতে দি থৈ গৈছে। এইটো অধিকাৰ যেন তই মোৰ ছোৱালী হয়। ঠিক আছে, তই মোৰ ছোৱালী। তো সেইকাৰণে আপোনালোকক ক'ব বিচাৰোঁ, বৰ বেছি কাজলী পকৰত আপোনালোকে লাগি নাথাকিব। আপোনালোকৰ একো লাভ নহয়। কাজলী পকৰত আপোনালোকে লাগিব পাৰে, আপোনালোকৰ একোডাল লাভ নহয়, কাজলীহে লাভ হ'ব। সেইকাৰণে আপোনালোকক স্পষ্ট কৈ দিছোঁ, কাজলী কাম কৰি আছে। আপোনালোকে আপোনালোকৰ কাম কৰক, সমালোচনা কৰি একোডাল লাভ নাই। কাজলীয়ে একো ভুল কাম কৰা নাই। আপোনালোকে দুই এজনেহে এইবিলাক সমালোচনা কৰি আছে। ছ'চিয়েল মিডিয়াত ভিডিঅ'বিলাক দেখি আছোঁ নহয়, সৰহ সংখ্যক লোকে কাজলীক ছাপোৰ্ট কৰিছে। আৰু ছাপোৰ্ট কৰিব দিয়কচোন, কাৰণ কেলৈ জুবিন দাক আমি যেনেদৰে ভাল পাওঁ, কাজলীক আমি তেনেদৰে ভাল পাওঁ। আপোনালোকে আলটু ফাল্টু কিছুমান কথা ক'লে নহ'বতো। সেইকাৰণে স্পষ্টকৈ কৈ দিছোঁ, আপোনালোকে হত্যাৰ চেষ্টা কৰিছে। মই ষ্টাৰ্টিঙতে কৈছিলোঁ যেন কাজলীক হত্যাৰ চেষ্টা। আচলতে মানুহ এজনক মাৰি হত্যা কৰাটোৱে হত্যা কৰা নুবুজায়। তো আপোনাক যদি কেটেৰা জেঙেৰা বা আপোনাক যদি মানসিকভাৱে কিবা কষ্ট, মানে হাৰেছমেণ্ট দি থকা যায় ন, সেইটো হত্যা কৰাৰ দৰেই হয়। তো সেই কথাটোৱে আপোনালোকক ক'বলৈ বিচাৰিছিলোঁ যেন কাজলীক বৰ্তমান সময়ত ইউটিউব চেনেল খোলাৰ কাৰণে একাংশ লোকে সমালোচনা কৰিছে, ট্ৰলিং কৰিছে। তো এই বস্তুটো কাজলীয়ে সহ্য কৰিব পৰা নাই। কাজলীৰ লগত মই কথাও পাতিছোঁ যেন কাজলী কৈছে মই ভাঙি পৰিছোঁ, আমুক কৈছোঁ। তো কাজলী কৈছোঁ তই টেনশ্যন নল'বি, কুকুৰে ভুকিবই, ৰাস্তাত হাতী গ'লে কুকুৰে ভুকি থাকিব দে। এইটোৱে ক'লোঁ। কাজলী এতিয়া টেনশ্যন নাই, ভিডিঅ' প্ৰস্তুত কৰি আছে, ভিডিঅ' প্ৰস্তুত কৰি থাকিব। এইটো কৈছোঁ, মানে কৰি থাকা, টেনশ্যন নাই। আমিও প্ৰথম তেনেকৈ ইউটিউব চেনেল খোলোঁতে আমাকো ঢেৰ আবুল ডাবুল বকিছিল। এই বস্তুটো আমি এতিয়া ধৰি থকা নাই না, তেনেকুৱা ধৰণে কিছুমান কথা কৈছোঁ। তো এতিয়া বৰ্তমান সময়ত কৰি আছে। ঠিক আছে, হ'ব দিয়ক, আপোনালোকে বকি থাকক, কাজলী কাম কৰি থাকক। মই জুবিন পাপাৰ ছোৱালী কৈ থাকক, আপোনালোকে কৈ কাম নাই। ঠিক আছে, আপোনালোকৰ আমনি লাগিবগৈ ট্ৰল কৰি গৈ। ঠিক আছে, কাজলী কাম কৰি গৈ থাকিব। বাকী যে কি নহওক, আপোনালোকক আকৌ এটা অনুৰোধ কৰিব বিচাৰিছোঁ, #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, আৰু আপোনালোকৰ মতামতবিলাক কমেণ্ট বক্সত দিবলৈ একদম নাপাহৰিব। ধন্যবাদ।